মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দুদিন আগতে মই ক্লাছ 7ৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰৰ ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধিছিলে যে উত্তৰখিনিও কৰি দিব লাগে। গতিকে মই চেষ্টা কৰিছোঁ তোমালোকক উত্তৰখিনি কৰি দিবলৈ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকৰ 1 নম্বৰত দিছিল ৰাইট দ্য আনচাৰ্ছ অফ দ্য ফলোয়িং কুৱেশ্যনছ। কেইটামান প্ৰশ্ন দিছিল, সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক কৰিব দিছিল। প্ৰত্যেকটোতে 1 নম্বৰ হৈ আছিল, টোটেল 10 নম্বৰ। প্ৰথম প্ৰশ্নটো আছিল হোৱাট ইজ ইৰফানছ হবি। ইৰফানৰ হবি কি আছিল সুধিছিল। ইৰফানৰ হবি আছিলে পেইণ্টিং কৰা। গতিকে লিখিব লাগিব এনেদৰে ইৰফানছ হবি ইজ পেইণ্টিং। নেক্সট বি নম্বৰ কুৱেশ্যন হোৱাট ডু হবিজ গিভ আছ। হবিয়ে আমাক কি দিয়ে? এনচাৰটো এনেদৰে লিখিবা হবিজ গিভ আছ প্লিজাৰ এণ্ড এনজয়মেণ্ট। নেক্সট নম্বৰ কুৱেশ্যন গিভ ওৱান এক্সাম্পল অফ ইনডোৰ হবিজ। ইনডোৰ হবিজৰ এটা এক্সাম্পল উদাহৰণ দিব দিছিলে। উদাহৰণ তোমালোকে লিখিব পৰা লিচনিং টু মিউজিক। লিচনিং টু মিউজিক হৈছে ইনডোৰ হবিজৰ এটা এক্সাম্পল। কুৱেশ্যন নম্বৰ ডি হোৱাট ৱেৰ দ্য নেমছ অফ মহেনছ ফ্ৰেণ্ডছ। মহেনৰ যি বন্ধু আছিল সেই বন্ধুকেইজনৰ নাম কি আছিল সুধিছে। মহেনৰ বন্ধুকেইজনৰ নাম আছিলে সঞ্জু, নন্তু, ৰিংকু আৰু ৰুমন। লিখিব লাগিব এনেদৰে সঞ্জু, নন্তু, ৰিংকু এণ্ড ৰুমন ৱেৰ দ্য ফ্ৰেণ্ডছ অফ মহেন। ই নম্বৰ কুৱেশ্যন হু ৱাজ দ্য লিডাৰ অফ দ্য বয়েজ ইন এডভেঞ্চাৰ অন উৰুকা নাইট। উৰুকা নাইটৰ যি এডভেঞ্চাৰ অৰ্থাৎ দুঃসাহসিক কাম সিহঁতকেইটাই কৰিছিলে মহেন আৰু তাৰ বন্ধুসকলে মিলি, সেই উৰুকা নাইটৰ এডভেঞ্চাৰৰ লিডাৰ অৰ্থাৎ নেতৃত্ব কোনে গ্ৰহণ কৰিছিলে, নেতৃত্ব কোনে লৈছিলে? এনেদৰে লিখিবা মহেন ৱাজ দ্য লিডাৰ অফ দ্য বয়েজ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট। নেক্সট কুৱেশ্যন নম্বৰ এফ হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড এডভেঞ্চাৰ। এডভেঞ্চাৰ ৱৰ্ডটোৰ মিনিং কি সুধিছিলে। ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যদিহে নোৱাৰা কমেণ্ট ছেকশ্যনতে মই আনচাৰটো তোমালোকক দি দিম, তোমালোকে তাৰ পৰা লিখি ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ জি হুৱেৰ ৱাজ এন ফ্ৰেংক ফ্ৰম। এন ফ্ৰেংক ক'ৰ বাসিন্দা আছিল, ক'ৰ আছিল এন ফ্ৰেংক? লিখিব লাগিব এন ফ্ৰেংক ৱাজ ফ্ৰম নেদাৰলেণ্ডছ। নেক্সট কুৱেশ্যন নম্বৰ 8 হু ইজ কিটি। কিটি কোন আছিল? এনেদৰে লিখিবা এন ফ্ৰেংক নেমড হাৰ ডায়েৰী কিটি, চ' কিটি ইজ দ্য ডায়েৰী অফ এন ফ্ৰেংক। কুৱেশ্যন নম্বৰ আই হোৱাট ইজ কেমেৰা অবস্কিউৰা। কেমেৰা অবস্কিউৰা কি হয় সুধিছিল। এনেদৰে লিখিবা কেমেৰা অবস্কিউৰা ইজ এ পাৰ্টি গেম। নেক্সট কুৱেশ্যন হু ৱেলকাম এন ফ্ৰেংক ইন দ্য ডাইনিং ৰুম। আনচাৰটো এনেদৰে লিখিবা দ্য কেট অফ এন মৰ্টি ৱেলকামড হাৰ ইন দ্য ডাইনিং ৰুম। কুৱেশ্যন নম্বৰ 2 ৰাইট দ্য আনচাৰ অফ দ্য ফলোয়িং কুৱেশ্যনছ। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছিল। এই নম্বৰ দিছিল হোৱাট ইজ এ হবি। হবি কি সুধিছিল। এই উত্তৰটো এনেদৰে লিখিব লাগিব এ হবি ইজ এন এক্টিভিটি ডেট ইউ এনজয় ডুইং ইন ইয়'ৰ স্পেয়াৰ টাইম। তোমালোকে আনচাৰটো অন্য ধৰণেও লিখিব পৰা, যদিহে বিচৰা তোমালোকে মই দিয়া ধৰণেও তোমালোকে লিখি ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ বি নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। কেইটামান ইনডোৰ আৰু আউটডোৰ হবিজৰ নাম লিখিব দিছিল। প্ৰথমতে মই তোমালোকক ইনডোৰ হবিজৰ নামসমূহ লিখি দিছোঁ। এনেদৰে লিখিবা লিষ্ট অফ ইনডোৰ হবিজ। ইনডোৰ হবিজৰ নামসমূহ হৈছে কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ, লিচনিং টু মিউজিক এণ্ড ৰিডিং বুকছ। আৰু আউটডোৰ হবিজ লিখিবা লিষ্ট অফ আউটডোৰ হবিজ গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং এণ্ড ফটোগ্ৰাফী। নেক্সট 3 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য এজ অল্ড কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু। আনচাৰটো এনেদৰে লিখিবা স্পেণ্ডিং দ্য উৰুকা নাইট ইন দ্য ভেলাঘৰ এণ্ড পিকিং ভেজিটেবলছ ৱেন এভৰি ওৱান ইজ এছলিপ ইজ দ্য এজ অল্ড কাষ্টম ডেট মহেনছ ৰেফাৰ্ছ টু। কুৱেশ্যন নম্বৰ ডি হাউ হেজ দ্য ভইচ অফ এন ফ্ৰেংক ৰিচ আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যনছ। এনেদৰে লিখিবা দ্য ভইচ অফ এন ফ্ৰেংক ৰিচ আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যনছ থ্ৰু হাৰ ডায়েৰী। কুৱেশ্যন নম্বৰ ই why does Anne Frank think that it is an odd idea for someone like her to keep a diary? এনেদৰে লিখিবা Anne Frank thinks that it is an odd idea for someone like her to keep a diary because she has never written a diary before and she does not think that other people will be interested in what a 13-year girl has to say. Question number F why did Anne Frank remain in her bed lying till the 6:45 on her birthday?
এনেদৰে লিখিবা on her birthday Anne Frank remained in her bed lying full quarter to 7 because she was not allowed to get up before that. Question number Z. Write two words ending with ly. ly ৰে শেষ হোৱা দুটা শব্দ লিখিব দিছিল উঠে লিখিব পৰা লাভলি কাইণ্ডলি এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ শব্দ আছে তোমালোকে যিকোনো দুটা শব্দ লিখিব লাগিব ঠিক আছে 8 নম্বৰ আছিল write a synonym for each of the following words একে অৰ্থ বুজা শব্দ বা সমাৰ্থক শব্দ লিখিব দিছিল এটা ষ্টাৰ্টটো লিখিব পাৰো আমি বিগিন লিখিব পাৰো জয়টো আমি হ্যাপিনেস লিখিব পাৰো এনেকুৱা ধৰণৰ আন সাইনোনিমো আছে তোমালোকে লিখিব পাৰা ঠিক আছে নেক্সট কোৱেশ্চন ৰাইট দা পাষ্ট ফৰ্ম অফ দা ফলোইং ভাৰ্বছ তা কেটছ টু হ'ব কট আৰু ফাইট টু হ'ব হট f o u g h t Question number 4 fill in the blanks with appropriate article A number disil I have dash pen to write with yat hoba A I have a pen to write with B number disil everybody loves dash honest boy yat hoba an everybody loves an honest boy C number disil she had dash umbrella in her hand yat hoba she had an umbrella in her hand Question number 5 write the plural form of the following words তলত দিয়া শব্দগতৰ plural form to লিখিব দিছিল child to hoba children box hoba boxes আৰু pen hoba pens Question number 6 rewrite the following sentences by changing the underlined verbs to express future time এখিনি তোমালকে নিজে চেষ্টা কৰিবা আৰু যদি হে নোৱাৰা কমেন্ট সেকশনত জনাবা মই তোমালক কমেন্ট সেকশনত যিখিনি উত্তৰ ইয়াতে দিয়া নাই মই তোমালক দি দিম ঠিক আছে ঠিক তেনে question number 7 টো তোমালকে চেষ্টা কৰিবা question number 8 ত দিছিল translate into english translate কৰিব দিছিল আজি সোমবাৰ পৃথিৱীখন ঘূৰণিয়া আজি মই মামাহঁতৰ ঘৰলৈ যাম যদি হে নোৱাৰা কমেন্ট সেকশনত মই তোমালক কৰি দিম তোমালকে চাই লিখি লবা question number 9 write 5 sentences about your favorite festival তোমাৰ প্ৰিয় উৎসৱৰ বিষয়ে 5 খাৰি বাক্য লিখিব দিছিল ইয়াত দিছিল 5 নম্বৰ গতিকে মই লিখিলো দিৱালীৰ বিষয়ে ঠিক আছে দিৱালী ইজ এ হিন্দু ফেষ্টিভেল আৰু দিৱালী হিন্দু ধৰ্মাৱলম্বী লোকসকলে দিৱালী পালন কৰা দেখিবলৈ পোৱা যায় 2 নম্বৰ লিখিবা it is called the festival of lights because of the bright lamps and fireworks 3 নম্বৰ বাক্য লিখিবা the festival is celebrated all over India গোটেই ভাৰতবৰ্ষতে এই উৎসৱটো পালন কৰা হয় 4 নম্বৰ লিখিবা it marks the victory of good over evil 5 নম্বৰ লিখিবা we eat sweets and burns crackers এনেদৰে তোমালকে লিখিব পৰা বা তোমালকে নিজেও পাঁচটা বাক্য লিখিব পৰা এখিনি আছিল আজিৰ এই ভিডিওটিত যদি হে তোমালকে ভিডিওটোৰ পৰা উপকৃত হৈছো বুলি ভাবা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে আন কোনটো সাবজেক্টৰ কোৱেশ্চন পেপাৰ বা আনসাৰ লাগে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা মই চেষ্টা কৰিম তোমালক কোৱেশ্চন পেপাৰ সমূহৰ লগতে কোৱেশ্চন আনসাৰ খিনিও কৰি দিবলৈ ফেচবুক পেজত চাই যদি ফেচবুক পেজটি ফলো কৰি দিবলৈ নাপাহৰিবা